এইটো আপোনাৰ 5টা সোমালে। হ্যাঁ 5টা সোমালে মানে 50 ফুট তললৈ গ'ল। কাম মানে ৰাতিও চলে নেকি? ৰাতি চলে। মাজুলী আকৌ দলং বনোৱা জেগা পালোহি অফলামুখত। ইয়াতে সেইফালে এটা 1 নম্বৰতে এইফালে আছিলে মাথাউৰি সিটো পাৰে, তাৰপিছতে প্লানটো আছিলে, তাৰপিছতে এইটো 2 নম্বৰ খুঁটা, এইটো 2 নম্বৰ। আগতে মই 12 নম্বৰলৈকে খুঁটা মই আগৰবাৰ আহোঁতে 12 নম্বৰলৈকে হৈছিলে, কিন্তু এতিয়া 14টা খুঁটা হৈছে বুলি কৈছে এইফালে। এইখিনিত সম্পূৰ্ণ পানী নদী আছিলে क्या है कि नहीं आगे में है क्या मालूम तो हाँ मालूम नहीं इनका से काम हो रहा है। हाँ यहाँ पे काम नहीं हुआ है पता मालूम नहीं सर। এইটো 15 নম্বৰ খুঁটাৰ সইল টেষ্ট হৈ আছে। 15 নম্বৰ খুঁটাই হ'ব ন, এইটো 14 নম্বৰ হ'লে 13 নম্বৰ হ'লে এইটো 14 নম্বৰ খুঁটা হ'ব। এইটো 14 নম্বৰ খুঁটাৰ সইল টেষ্ট হৈ আছে। মানে আগতে এইবিলাক নদীৰ পানী হৈ আছিলে। মই যিটো আগৰবাৰ যিটো ইয়াৰ পৰা ভিডিঅ' অফলামুখৰ পৰা যিটো ভিডিঅ' বনাইছিলোঁ এই ব্ৰহ্মপুত্ৰ ব্ৰিজৰ মাজুলী যোৰহাট সংযোগী দলঙৰ, তেতিয়া এইবিলাক সম্পূৰ্ণ পানী হৈ আছিলে। এতিয়া দেখিছে মানে সীমাহীন বালি। এতিয়া এইফালে চাৰিওফালে চাওক, এইটো হ'ল 11 নম্বৰ পোষ্ট হয়। 11 নম্বৰ পোষ্টটো এনেকৈ ধৰণে বনাইছে দেখিছেনে? এইটো সম্পূৰ্ণ ইমান ডাঠকৈ বনাইছে, মানে এইটো প্ৰায় এইটো দেখিছে ইয়াৰ পৰা প্ৰায় 4 ফুট বহল, 4 ফুট মোটামুটি বহল আছে। ইয়াৰ পৰা ওলোৱা এই ভিতৰৰ ফুটাটোৱেদি এইখনে উলিয়াই, এইখনে চেপা মাৰি ধৰি মাটিটো উঠাই লৈ আহে, এইখনে মাটিটো চেপা মাৰি ধৰি উঠাই লৈ আহি ইয়াত পেলায়। আৰু এইখন হ'ল ক্ৰেন, এইখন হ'ল ক্ৰেন। এই ক্ৰেনখনৰ যোগেদি দেখিছেনে? এই ক্ৰেনখনৰ যোগেদিয়ে এনেকৈ এই ছিষ্টেমত এনেকৈ ধৰণে মাটিটো মাজৰ পৰা উলিয়াই দিয়া হয়। আৰু খুঁটাটো 10 ফুটকৈ তললৈ গুচি যায়। ইয়াতে মানে সেই ৰাতি কাম চলি আছে। কিমান দেৰিলৈকে চলে? 8টাৰ পৰা কৰে, মানে ইভিনিং 8টাৰ পৰা কৰে। তোমালোকে চোৱা নে নাই কাম? তোমালোকে ইয়াতে কাম কৰি আছা নেকি? आप लोग यहाँ पे काम परमन ठीक है, रात भर काम चल रहा है पूरा, মানে ফুল সুইং কাম চল रहा है। সেইটো সম্পূৰ্ণ ভিতৰটো কংক্ৰিটৰ থাকে আৰু তাৰ বাহিৰে এইখিনি ঢালাই। এইখিনি আজি ঢালাই হৈ যায়গা क्या 10 ফিট करके ना। প্ৰমোট কৰিছে দেখিছেনে? আপোনালোকে কিন্তু কৰি দিব, নকৰাকৈ নাথাকিব। দেউতা নহয় জানো? পৰাগ দাসৰ ঘৰত সোমালোঁ, দলং চাব আহি চিনাকি হ'লোঁ, আকৌ আহিম, চাহ খাই যাম এতিয়া। ভাল লাগিছে আপোনাৰ এই আগত আছে এটা এইটো আৰু এইটো এই মানে সেই 10 ফুটকৈ ঢালি গৈ আছে। এইটো কিমানমান সোমালে চাগে? এইটো আপোনাৰ 5টা সোমালে। 5টা সোমালে মানে 50 ফুট তললৈ গ'ল। এতিয়া 120 ফুট 25 ফুট বা 30 ফুট এনেকৈ যাব লাগিব। তেনেকৈ বুলি কোৱা শুনিছিলোঁ, মানে প্ৰায় 40 মিটাৰ তললৈ যোৱা কথা আছিলে। সম্পূৰ্ণ এটাও হোৱা নাই এতিয়া। ঠিক আছে বাৰু। কাম মানে ৰাতিও চলে নেকি? ৰাতি চলে। এতিয়া মাজুলী আকৌ দলং বনোৱা জেগা পালোহি অফলামুখত। ইয়াতে সেইফালে এটা 1 নম্বৰতে এইফালে আছিলে মাথাউৰি সিটো পাৰে, তাৰপিছতে প্লানটো আছিলে, তাৰপিছতে এইটো 2 নম্বৰ খুঁটা, এইটো 2 নম্বৰ। আগতে মই 12 নম্বৰলৈকে খুঁটা মই আগৰবাৰ আহোঁতে 12 নম্বৰলৈকে হৈছিলে, কিন্তু এতিয়া 14টা খুঁটা হৈছে বুলি কৈছে এইফালে। গতিকে আপোনালোকক দেখাব গৈ আছোঁ আপোনালোকক 14 নম্বৰ খুঁটালৈকে। মানে নদীত একেবাৰে পানীত হয়তো এটা হৈছে খুঁটা বা 2টা হৈছে, গতিকে চাই থাকক। এইটো 2 নম্বৰ হ'লে, এইফালে 3 নম্বৰ। মানে আমি আগৰবাৰ আহোঁতে ইয়াতে 12টা খুঁটা হৈছিলে আৰু খুঁটাবিলাক আৰম্ভ কৰিছিলে। এতিয়া প্ৰায় 10 ফুটকৈ 4 ষ্টেপমান তললৈ গৈছে প্ৰায় খুঁটাবিলাক। এইটো 4 নম্বৰ, টোটেল এতিয়া 14-15টামান হৈছে। এইফালতো হ'ল 5 নম্বৰ। এইটো এই য়েল্ল' কালাৰ যিটো মানে ফৰ্মাটো লগোৱা আছে, এইটো 5 নম্বৰ। ৰাতি ইয়াত কাম চলি আছে। তাৰপিছতে এইফালে এইখিনি মাটি ইয়াৰ পৰা ওলাইছে, খুঁটাটোৰ পৰা ওলাইছে, আৰু
তললৈ গৈছে। এইটো হ'ল 5 নম্বৰ। এইটো 6 নম্বৰ। এইটো 6 নম্বৰ। এই মাটিখিনি তাৰ পৰা ওলাইছে। 7 নম্বৰ ইতিমধ্যে খুটাটো তললৈ গুচি গৈছে মাটি যোৱাৰ পিছত। আকৌ এইটো ইয়াত 10 ফুট আকৌ বনাব। 8 নম্বৰ এইটো 8 নম্বৰ এইটো 8 নম্বৰ আৰু সেই যিটো ক্ৰেনটো লাগি আছে এইটো হ'ল 9 নম্বৰ। এইটো 9 নম্বৰ খুটা। আমি খুব ৰাতিপুৱা আহিলোঁ কিন্তু মানে ধুঁৱলি কুঁৱলিৰ কাৰণে ভালকৈ ধৰিব পৰা নাই। এইটো 9 নম্বৰ আৰু এইফালে এইটো 10 নম্বৰ খুটা। মানে খুটাবিলাক প্ৰায় আধা অংশ পোত খাইছে আৰু এই কিমান কৈছিলোঁ এইটো 10 নম্বৰ ন 10 আৰু সেইটো 11 নম্বৰ। এইখন ট্ৰেইন লাগি থকা এই জেগাটোত এইটো 11 নম্বৰ খুটা আৰু ইয়াৰ পৰা যথেষ্ট মাটি ওলাইছে। মাটিখিনি দেখাই দিয়াচোন। এইটো মাটি 12 নম্বৰ খুটা আৰু এই 12 নম্বৰ খুটালৈকে আমি আগতে আহোঁতে দেখুওৱা হৈছিলে। এইফালে প্লেনটো আছে মানে শ্ৰমিকবিলাক এইফালে কামত লাগি আছে। এইটো 12 নম্বৰ আছিলে। এইখিনি মাটি তাৰ পৰা ওলাই আছে আৰু এইফালে 13 নম্বৰটো আৰু সেইফালে 14 নম্বৰটো কামত লাগিছে। 13 নম্বৰ খুটা এইটো 13 নম্বৰ। এইটো আগৰবাৰ আহোঁতে এইখিনিত পানী আছিলে, নদী হৈ আছিলে পূৰা। এইটো এতিয়া 13 নম্বৰ খুটাটো এইটো ফৰ্মাটো আৰম্ভ কৰিছে। এইটো এনেকৈ 10 ফুট আৰম্ভ কৰিছে আৰু 10 ফুটৰ পিছত এইফালে 13 নম্বৰ এতিয়ালৈকে খন্দা নাই। এইটো 14 নম্বৰ। এইখিনিত সম্পূৰ্ণ পানী নদী আছিলে তেতিয়া। এইখিনি সম্পূৰ্ণ নদী হৈ আছে। মই দেখাইছিলোঁ আগৰ ভিডিঅ'টো চালে আপোনালোকে গম পাব। যিটো অফলামুখৰ পৰা দেখুওৱা হৈছিলে সেইটো চাগে চইল টেষ্ট কৰি আছে। এইটো 14 নম্বৰ খুটা আছে আৰু আগলৈ হৈছে নে জানো। চব इसे आगे कोई फाइल शुरू किया है कि नहीं? आगे में है क्या फाइलिंग? तो हाँ मालूम नहीं, इंडिया से काम हो रहा है। हाँ यहाँ पे काम नहीं हुआ है। मेरा मालूम नहीं सर। और नहीं? আচ্ছা আচ্ছা। তো ইয়াতে এইটো 15 নম্বৰ খুটাৰ চইল টেষ্ট হৈ আছে। 15 নম্বৰ খুটাই হ'ব ন। এইটো 14 নম্বৰ হ'লে 13 নম্বৰ হ'লে এইটো 14 নম্বৰ খুটা হ'ব। এইটো 14 নম্বৰ খুটাৰ চইল টেষ্ট হৈ আছে। এই চইল টেষ্টটো এনেকুৱা ধৰক কিমান তললৈকে গ'লে টান তৰফটো ওলাব। এই টান তৰফটোলৈকে হিচাপটো কৰি এইটো ফুটা হ'ব আৰু সেইটো 13 নম্বৰ এইটো 14 নম্বৰ পোষ্টৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আছে। চাপৰি হয়। এইখিনি পানী হৈ আছিলে আগতে, এতিয়া এইফালে খুটা নিশ্চয় হোৱা নাই। এতিয়া আগলৈ আৰু নাযাওঁগৈ। এইখিনি সম্পূৰ্ণ বালি চবফালে দেখা পোৱা নাই। ৰাস্তাটো প্ৰিপেৰেশ্যনটো কৰিলে ইয়াত খুটা হোৱা নাই। এইখিনিলৈকেহে হৈছে। এইখিনিৰ পৰা আমি ৰিটাৰ্ণ হ'ম। আমি ইয়াত পালোহি। মানে আগতে এইবিলাক নদীৰ পানী হৈ আছিলে। মই যিটো আগৰবাৰ যিটো ইয়াৰ পৰা ভিডিঅ' অফলামুখৰ পৰা যিটো ভিডিঅ' বনাইছিলোঁ এই ব্ৰহ্মপুত্ৰ ব্ৰিজৰ মাজুলী যোৰহাট সংযোগী দলঙৰ, এতিয়া এইবিলাক সম্পূৰ্ণ পানী হৈ আছিলে। এতিয়া দেখিছে মানে সীমাহীন বালি। এতিয়া এইফালে চাৰিওফালে চাওক, এইফালে চাৰিওফালে এনেকৈ বালিয়ে বালি, গোটেইখন বালি। এইফালে চাপৰি ঝাও বনবিলাক গজিছে আৰু এইফালে তেনেকৈ এইফালে বালি, সুদা বালি এইফালে। আৰু এই জেগাটো হ'ল খুটা বনাই থকা জেগাটো। এইটো ৰাস্তাই হাতীখাললৈ, এই ছাইডটো হাতীখাললৈ যাবগৈ আৰু এই হাতীখালৰ ভিডিঅ'টো মোৰ আগতে দিয়া হৈছিলে। আপোনালোকে ইয়াৰ মোৰ আগৰ ভিডিঅ' চালে গম পাব। হাতীখালৰ পৰা যিটো ভিডিঅ' দিছিলোঁ ইয়াৰ পোনে পোনে আমি আহি পেলাই ভিডিঅ' বনাইছিলোঁ। দলংখনৰ স্থানটো দেখাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে আমি এতিয়া আকৌ 14 নম্বৰ 13 নম্বৰ এই দুটা খুটাৰ লগতে বাকী খুটাখিনি এতিয়া যিহেতু ৰ'দ দিছে, খুব সোনকালে আহিলোঁ কাৰণে ইয়াতে কুঁৱলী পৰি আছে কাৰণে হোৱা নাছিলে জেগাবিলাক বা খুটাবিলাক। গতিকে আপোনালোকক মই পুনৰ এতিয়া এইখিনি ঘূৰি যাওঁতে আপোনালোকে সকলোখিনি চাব পাৰিব ভালদৰে। দেখিছেনে সীমাহীন বালি। আপোনালোকে পিকনিক খাবলৈ আহিব পাৰিব। ইয়াত সুন্দৰ জেগা হয়, পিকনিক খাবলৈ বঢ়িয়া হ'ব। ইয়াতে আপোনালোকে দলঙো চাব পাৰিব, পিকনিক খাবলৈ আহিব পাৰিব। আৰু এয়া হ'ল মাজুলী অফলামুখ।
অকণমান দীঘল কৰি লওঁ মাৰি যাওঁ চাৰিওফালে দেখাই খাই এইটো চইল টেষ্ট হৈ আছে 14 নম্বৰ মাইলৰ আৰু এইফালে আগতে সম্পূৰ্ণ নদী আছিলে এইটো হ'ল 13 নম্বৰ পোষ্টৰ এইটো ড্ৰিলিং হোৱা নাই ড্ৰিলিং হ'ব আৰু প্ৰিপেৰেশ্যন সম্পূৰ্ণ হৈছে এইটো 12 নম্বৰ খুঁটা এইটো আৰু ইয়াতে ইভিনিং অতি দেৰিলৈকে কাম চলে বুলি কোৱা হৈছে জেগা হয় ইয়াতে লেবাৰবিলাক আছে সম্পূৰ্ণ জেগাটো লেবাৰবিলাক দেখিছে এনেধৰণে মেচিন সম্পূৰ্ণ প্ৰস্তুত আছে জেনেৰেটৰ প্ৰস্তুত আছে আৰু মাটিবিলাক এনেকৈ জমা লোৱা হৈছে এইটো হ'ল 11 নম্বৰ পোষ্ট হয় 11 নম্বৰ পোষ্টটো এনেকৈ ধৰণে বনাইছে দেখিছেনে এইটো সম্পূৰ্ণ ইমান ডাঠকৈ বনাইছে এইটো প্ৰায় এইটো দেখিছে ইয়াৰ পৰা প্ৰায় 4 ফুট বহল 4 ফুট মোটামুটি বহল আছে আৰু ৰ'দবিলাক দিছে আৰু এই 4 ফুটকৈ বহল চাৰিওফালে আছে আৰু মাছটো এনেকৈ গাত আছে মাজৰ পৰা মাটিখিনি যেতিয়া ওলাই যায় এই ধৰণে মাটিখিনি যেতিয়া ওলাই যাব এই ধৰণে মাটিখিনি ওলাই যাব আৰু মাটিখিনি ওলোৱাৰ পিছত আকৌ খুঁটাটো এনেকৈ ধৰণে 10 ফুটকৈ বহি যাব এতিয়া 10 ফুট ইতিমধ্যে বহাই দিলে আৰু ইয়াতে মানে ফৰ্মাৰ ফিটিং কৰিব ইয়াতে ফৰ্মাৰ ফিটিং কৰি আকৌ ঢালাই দি আকৌ তেনেকৈ 10 ফুট ইয়াৰ পৰা ওলোৱা এই ভিতৰৰ ফুটাটোৱেদি এইখনে উলিয়াই এইখনে চেপা মাৰি ধৰি মাটিটো উঠাই লৈ আহে এইখনে মাটিটো চেপা মাৰি ধৰি উঠাই লৈ আহি ইয়াত পেলায় আৰু এইখন হ'ল ক্ৰেন এইখন হ'ল ক্ৰেন এই ক্ৰেনখনৰ যোগেদি দেখিছেনে এই ক্ৰেনখনৰ যোগেদিয়ে এনেকৈ এই চিষ্টেমত এনেকৈ ধৰণে মাটিটো মাজৰ পৰা উলিয়াই দিয়া হয় আৰু খুঁটাটো 10 ফুটকৈ তললৈ গুচি যায় আমাৰ কস্তুৰীৰ লগৰ বা এজনী পালোঁ স্কুলৰ বা ন কি নাম তোমাৰ মীনাক্ষী দাম ঘৰ এইটো নহয় জানো এইখন তোমালোকৰ দোকান আৰু ইয়াতে মানে সেই ৰাতি ৰাতি কাম চলি আছে কিমান দেৰিলৈকে চলে 8টাৰ পৰা কৰে মানে ইভিনিং 8টাৰ পৰা কৰে তোমালোকে চোৱা নাই কাম और तुम्हारे यहाँ पे काम करिए ऐसा नहीं आप लोग यहाँ पे काम किए ना कौन जगह का है आप कौन बिहार का और क्या आप हाँ असम का भी है जलपाईगुड़ी का भी है और कूच बिहार का भी है तो क्या नाम है आपका हमारा नाम मनोजीत बर्मन ठीक है रात भर काम चल रहा है फुल स्विंग काम चल रहा है ठीक है अच्छा कैसा लगता है यहाँ पे काम करके बहुत अच्छा लगता है यहाँ का आदमी कैसा लगता है बहुत अच्छा माजुली का जो आदमी है बहुत अच्छा बहुत फ्रेंडली है ना ठीक है 10 ফুট 10 ফুট ইতিমধ্যে মানে ঢালাই কৰি তললৈ পঠোৱা হ'ল আৰু এনাদাৰ 10 ফুট এইটো এনেকৈ বনাইছে এইটো সম্পূৰ্ণ ভিতৰটো যিটো মানে পুল টাইপৰ দেখা হৈছে এইটো সম্পূৰ্ণ কংক্ৰিটৰ হয় আৰু এনেকৈ ইমান ডাঙৰ ডাঙৰ ৰডবিলাক এনেকৈ এইখিনিলৈকে 10 ফুট হ'ব আৰু সেই 10 ফুটটো বনোৱাৰ পিছত আৰু এই 10 ফুটটো শেষ হোৱাৰ পিছতে তললৈ আকৌ ঢালি দিয়া হ'ব এনেই সম্পূৰ্ণ মানুহবিলাকে কাম কৰি আছে দেখিছে আৰু এইবিলাক এনেকৈ বাহিৰলৈ উলিয়াই দিয়া হয় সম্পূৰ্ণ মেচিন খাৰা আছে আমাৰ কস্তুৰী দেখিছানে চাই আছে তাই খুব চাইছে সেইটো সম্পূৰ্ণ ভিতৰটো কংক্ৰিটৰ থাকে আৰু তাৰ বাহিৰে এইখিনি ঢালাই এইখিনি আজি ঢালাই হৈ যায়গা क्या 10 फीट करके ना हाँ
কাম কৰি আছে জেনেৰেটৰ ফিটিং আছে প্ৰত্যেকটো খুঁটাৰ লগতে এনেকৈ ধৰণে ৱৰ্কাৰ্ছবিলাক সম্পূৰ্ণ মানে কামত লাগি আছে এনেকৈ কেনেকৈ সোমাই গৈছে ভিতৰত সোমাই যাব টুপিটো খুলি লৈছে এনেকৈ ভিতৰত সোমাই মাজত যিখিনি 4 ফুট বা 4 ফুটমান ডায়ামিটাৰ 4 ফুটমান এৰিয়া এটা বহল আছে সেইখিনি যি ঢালাই দিয়া হৈছে তালৈ গৈ আছে তো এই জেগাটো ইমান বহল হৈছে এইটো এৰিয়া মাজত থাকে 2 চাইডে কংক্ৰিট দিয়া থাকে আৰু ইয়াতে ঢালাই কৰাৰ পিছত তললৈ বহি যায় বস্তুটো তললৈ বহাই দিয়া হয় ভিতৰৰ মাটিটো যেতিয়া উলিয়াই দিয়া হয় তো ৱৰ্কাৰ্ছবিলাক চব আহি আছে দেখিছেনে খুব সোনকালে কাম চাগে খুঁটাৰ কামবিলাক হৈ যোৱাৰ লগে লগে বাকী কামখিনি বহুত সোনকালে হয় বুলি কোৱা শুনো গতিকে খুঁটাবিলাকৰ কাম প্ৰায় 0.5% হৈছে ক'ত আছে কাম ৰাতি চলি আছে ন আপোনালোকৰ ঘৰৰ ওচৰতে এনেই ইয়াতে কিবা কিমান দিন খুঁটাবিলাকত লাগিব কিবা গম পাইছে নেকি এনেই কাম চলালে চাই পেলাই সোনকাল হ'ব যেন লাগিছে ন এতিয়া 14টা খুঁটা আৰম্ভ মানে 13টা খুঁটা আৰম্ভ কৰিলে 14 নম্বৰটো চইল টেষ্টিং কৰি আছে দেখি আহিছিলোঁ পানী পাই হয় মাথাউৰিটোৰ ভিতৰ ফালে এইটো হ'ল 1 নম্বৰ সেইটো 1 নম্বৰ খুঁটা ফাৰ্ষ্ট খুঁটা এইটোৱে আৰম্ভ কৰিছিল আৰু সেইটো হ'ল প্লানটো যিটোত মানে গোটেই মেটেৰিয়েলছখিনি ৰখা হৈছে সেইটো প্লানটো দেখালোঁ আপোনালোকক বহুত কষ্ট কৰি খুব ৰাতিপুৱাই আহি নিয়ৰতে আহি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ সকলোৰে উৎকণ্ঠা আৰু সকলোৰে অতি হেঁপাহৰ এই মাজুলী ব্ৰীজৰ কামৰ অগ্ৰগতি আপডেট চাই আপোনালোকে উপকৃত হ'ল আৰু এনেধৰণে মাজুলী ব্ৰীজৰ লেটেষ্ট আপডেটবিলাক পাই থাকিবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আপোনালোকে নতুন আপডেট অহাৰ লগে লগে নটিফিকেশ্যন লাভ কৰে ইয়াৰ উপৰিও মাজুলীৰ বিভিন্ন সত্ৰ অনুষ্ঠানৰ বিষয়ে মই ধাৰাবাহিকভাৱে ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি আছোঁ গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে আপডেটখিনি তৎকালে লাভ কৰিব প্ৰমোট কৰিছে দেখিছেনে আপোনালোকে কিন্তু কৰি দিব নকৰাকৈ নাথাকিব তাই কৈছেতো তেতিয়াহে মানে পুৰা নতুন ভিডিঅ'বোৰ দিলে আপোনালোকে নটিফিকেশ্যনটো পাই
পাই থাকিব আৰু আমি কষ্ট কৰি ভিডিঅ' বনাওঁ ন আমি ইমান মানে নিয়মতে আহি আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ গতিকে তাইও বুজি পাইছে ছাবস্ক্ৰাইব কৰি দিব কৈছে আপোনালোকেও ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ইয়াতকৈ ইম্প্ৰুভ কৰিব লাগে সেইকাৰণে আৰু যদি ভিডিঅ'বিলাক ইম্প্ৰুভ হোৱাটো বিচাৰে আপোনালোকে প্লিজ ছাজেষ্ট কৰিব দেউতা নহয় জানো এয়া ভাইটি এজন লগ পালোঁ ডিফেন্সত কৰে দলঙৰ ওচৰতে চিনাকি হ'লোঁ আৰু ঠিক আছে তাত সোমাই যাওঁ পৰাগ দাসৰ ঘৰত সোমালোঁ দলং চাব আহি চিনাকি হ'লোঁ আকৌ আহিম চাহ খাই যাম এতিয়া ভাল লাগিছে ঠিক আছে অঁ মাতিছে নকমা বুলি কৈছে ন এনজয় হঠাৎ চিনাকি হৈ চাহ খাই গৈছো দেই খাবহে লাগে